আসসালামু আলাইকুম। আপোনালোকৰ ভাল আৰু সুস্বাস্থ্য কামনা কৰি আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব বুলি আশা কৰিলোঁ। আজিৰ ভিডিঅ'টো হ'ল আপোনালোকে স্ক্ৰীনত চাই আছে 4-5টামান ছাগলী আছে ইয়াত। গোটেইকেইটা ছাগলীৰে হিট আহিছে। এই ছাগলীবিলাক মোৰ ফাৰ্মৰ নহয়, মোৰ বিটাৰৰ ওচৰত আহিছে, কিন্তু মইতো বিটাৰ নিদিওঁ। আপোনালোকে চাই আছে বিটাৰটো গা পানী এৰি কেনেকুৱা কৰি আছে। এইটো হ'ল গাঁৱলীয়া ফাৰ্মাৰৰ কাৰণে এটা ডাঙৰ অসুবিধা। এই অসুবিধাৰ পৰা আমি কেতিয়া যে হাত সাৰিব পাৰিম সেইখিনি আমি ভাবিবই নোৱাৰোঁ। আপোনালোকে চাই আছে এটা ছাগলী দৌৰি আছে, আৰু ইয়াত এটা, আৰু তাত আৰু এটা আছে। এইবিলাক এটাও মোৰ ফাৰ্মৰ নহয়। এইবিলাক ছাগলী ক'ৰ পৰা আহিছে গমেই নাপাওঁ। আৰু আজি নহয় এনেকুৱা 4-5-6টামান ছাগলী প্ৰতিটো দিনেই আহি থাকে। আৰু এই ছাগলী টেনশ্যন, ছাগলীৰ জ্বালা আমাৰ ভুগিব লাগে। ইয়াত অকল এই যে যিটো ক্ৰছ পোৱালিটো চাই আছে, সেই ক্ৰছ পোৱালিটো আমাৰ ফাৰ্মৰ হয়। গোটেইবিলাক ছাগলী মানুহৰ হয়। এটা বান্ধি থৈছোঁ। ছাগলীবিলাক আহে, আমি ৰছীৰে বান্ধি থওঁ, আৰু মানুহবিলাকে আহি সেই ৰছীবিলাকো লৈ যায়। বিটাৰেতো গা নাখায়। ছাগলীবিলাকৰ যেতিয়া গোন্ধ পায় তেতিয়াতো গা নাখায়, পানী নাখায়। মোৰ বিটাৰটো একদম শুকাই গৈছে। PPR ভেকচিন দিব লাগে। বাহিৰা ছাগলক প্ৰজনন কৰোৱালে বিটাৰক PPR ভেকচিন দিব লাগে। সেইখিনি মানুহে নাজানে, মানুহে লৈ আহে, আৰু মানুহে যেতিয়া ছাগলীবিলাকৰ হিট আহে তেতিয়া এৰাল দিয়ে। সেইখিনি জ্বালা আমাৰ ভুগিব লাগে। আজি 6টা ছাগলী আহিছে। এই ছাগলীবিলাক ৰাতিও থাকে, গোটেই দিন থাকে। ৰাতি যেতিয়া গঁৰালত ছাগলীবিলাক বান্ধি থওঁ, আমাৰ ফাৰ্মৰ ছাগলীবিলাক বান্ধি থওঁ, তেতিয়া এই ছাগলীবিলাকে ডিষ্টাৰ্ব কৰি থাকে। আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।